আমি আমাৰ অধিকাৰ লমে লোকসভা ৰাজ্যসভাত বিল উত্থাপন কৰি জনজাতিকৰণ নিদিলে এইবাৰ আমি উচিত প্ৰত্যুত্তৰ দিম আৰু বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিলে আক্ৰাছৰ বিষয়ববীয়াই এটা জনজাতিকৰণ বিচাৰি কোচ ৰাজবংশী ৰাইজৰ কাষত উপস্থিত হৈছে আক্ৰাছৰ বিষয়ববীয়া পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত যেহেতু জনজাতিকৰণ নিদিলে এবাৰ উজনি অসমত বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আক্ৰাছৰ বিষয়ববীয়াই জনজাতিকৰণ আমাৰ অধিকাৰ এইবাৰ আমি লমে জনজাতিকৰণ কাৰো পৈতৃক সম্পত্তি নহয় লোকসভা ৰাজ্যসভাত জনজাতিকৰণৰ বিল উত্থাপন নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ আক্ৰাছৰ জনজাতিকৰণ বিচাৰি এতিয়া ৰাইজৰ কাষত উপস্থিত হৈছে আক্ৰাছৰ বিষয়ববীয়া পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত যেহেতু জনজাতিকৰণ সন্দৰ্ভত আমি প্ৰায় দেখিবলৈ পাইছো উজনি অসমত বহুকেইটা দল সংগঠনে সাধাৰণতে চুতীয়া ছাত্ৰ সন্থা আক্ৰাছুৱে বিভিন্ন দল সংগঠনে এক বৃহৎ আন্দোলন গঢ়ি তুলিছে তেওঁলোকক জনজাতিকৰণ লাগে আৰু তেওঁলোকে চৰকাৰক সাধাৰণতে কেইবাবাৰো তেওঁলোকে প্ৰতিবেদনো দাখিল কৰিছিল কিছুদিন পূৰ্বে চৰকাৰে আৰু তাক লৈ তেওঁলোক সন্তুষ্ট নহয় আৰু চৰকাৰক সাধাৰণতে উচিত প্ৰত্যুত্তৰ দিয়াৰ কথাও তেওঁলোকে উল্লেখ কৰিছিল তেওঁলোকে কৈছিল যে যদি আমাক জনজাতিকৰণ প্ৰদান নকৰে তেন্তে ২৬ৰ বিধানসভা নিৰ্বাচনত আমি উচিত প্ৰত্যুত্তৰ দিম চৰকাৰক এক বৃহৎ সকিয়নি প্ৰদান কৰিছিল দল সংগঠনসমূহে তাৰ সমান্তৰালভাৱে এতিয়া জনজাতিকৰণ বিচাৰি ৰাইজৰ কাষত উপস্থিত হৈছে কোচ ৰাজবংশী ৰাইজৰ কাষত উপস্থিত হৈছে আক্ৰাছৰ বিষয়ববীয়া তেওঁলোকে কৈছে যে জনজাতিকৰণ আমাৰ অধিকাৰ এইবাৰ আমি আমাৰ অধিকাৰ লমে জনজাতিকৰণ কাৰো পৈতৃক সম্পত্তি নহয় লোকসভা ৰাজ্যসভা জনজাতিকৰণৰ বিল উত্থাপন নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আক্ৰাছৰ বিষয়ববীয়াসকলে লগতে অখিল গগৈ সন্দৰ্ভত কৈছে যে অখিল গগৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নিবিচাৰে তেখেত এজন বিতৰ্কিত লোক তেখেতে খালি বিতৰ্ক কৰি ফুৰে বাৰে বাৰে বিধানসভাৰ পৰা বহিষ্কাৰ হয় গতিকে অখিল গগৈ জনজাতিকৰণৰ বিৰোধিতা কৰাৰ কাৰণে আমিও তেখেতক ২৬ৰ নিৰ্বাচনত বহিষ্কাৰ কৰিম বুলি মন্তব্য কৰিছে আক্ৰাছৰ নেতাগৰাকীয়ে যেটো দেখিবলৈ পাইছো জনজাতিকৰণ সন্দৰ্ভত এতিয়া উজনি অসম কপাবলৈ সাজু হৈছে আক্ৰাছুৱে তেওঁলোকে মন্তব্য কৰিছে আক্ৰাছৰ নেতাই মন্তব্য কৰিছে যে জনজাতিকৰণ আমাৰ অধিকাৰ আমি এবাৰ আমাৰ অধিকাৰ লমে জনজাতিকৰণ কাৰো পৈতৃক সম্পত্তি নহয় লোকসভা ৰাজ্যসভাত জনজাতিকৰণৰ বিল উত্থাপন নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আক্ৰাছুৱে জনজাতিকৰণ বিচাৰি এতিয়া ৰাইজৰ কাষত উপস্থিত হৈছে আক্ৰাছৰ বিষয়ববীয়া দিনে নিশাই জনগোষ্ঠীটোৰ লোকসকলক সজাগ কৰাৰ চেষ্টা কৰিছে জনজাতিকৰণ বিচাৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজৰ কাষত এতিয়া আক্ৰাছৰ বিষয়ববীয়া উপস্থিত হৈছে তেওঁলোকে দিনে নিশাই জনগোষ্ঠীটোৰ লোকসকলক সজাগ কৰিবৰ চেষ্টা কৰিছে আৰু জনজাতিকৰণ নিদিলে গঢ়ি উঠিব তীব্ৰ আন্দোলন এই হুংকাৰ প্ৰদান কৰিছে আক্ৰাছৰ বিষয়ববীয়াই তাৰে আখৰা চলিছে এটা কোচ ৰাজবংশী জনগোষ্ঠীটোৰ মাজত ব্যতিক্ৰম নহয় ধুবুৰীৰ ডামাৰহাট আক্ৰাছৰ নেতাসকল অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছৰ সভাপতি প্ৰদীপ ৰায়ৰ হুংকাৰ ৬ জনগোষ্ঠীটোৰ জনজাতিকৰণ নিদিলে এইবাৰ বৃহৎ আন্দোলন গঢ়ি তোলা হ'ব ৰাজ্যসভা লোকসভাত বিল উত্থাপন নকৰিলে বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আক্ৰাছৰ নেতাগৰাকীয়ে এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম আমি বাৰবাৰ প্ৰতাৰণা ভুগি আছো আৰু এইবিলাক আমি ললিব বিচৰা নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ মাধ্যমে অনুৰোধ জনাইছো যদি আপোনাৰ সদিচ্ছা আছে অবিভক্ত গোৱালপাৰা মানুহখিনিক কৌজাবস্তি মানুহখিনিক জনজাতিকৰণ কৰক কিন্তু বিধানসভাৰ আগতে লাগিব যেহেতু শীতকালীন বাজেটখন ইতিমধ্যে 19 তাৰিখলৈকে চলিব তাৰপিছত হয়তো ফেব্ৰুৱাৰীত কিবা এখন আৰু বাজেট এখন অধিৱেশন আছে আমাক এই 19 তাৰিখৰ বাজেটতে আমাৰ যেখন বিধায়ক আছে এখন দিল্লীলৈ প্ৰেৰণ কৰি আমাক যাতে 19 তাৰিখৰ ভিতৰত জনজাতিৰ মৰ্যাদা যাতে আমাক লাভ কৰায় তাৰ কাৰণে অনুৰোধ জনাইছো যদি ট্ৰাইবেল সংঘ ইয়াৰ পৰা বহুত আন্দোলন কৰি আছে ট্ৰাইবেল সংঘক এটা কথা ক'ব বিচাৰিছো আপোনালোকৰ পিতৃ সম্পত্তি বিচৰা নাই আমি তোমালোকে যেখন ঠাইত আছে এইখন আমাৰ ঠাই এইখন আমাৰ কমতাপুৰ ৰাজ্যৰ ঠাই আছিলে তেওঁলোকে জানে না নাজানে তেওঁলোকে ইতিহাস সম্বন্ধে তেওঁলোকৰ জ্ঞান আছে নাই ট্ৰাইবেল সংঘ চিচিটোৱা যোনে নহওক যে বিৰোধী কৰি আছে কৰি থাকক আমি যেতিয়া বিৰোধীত নামিম তেওঁলোকৰ কিন্তু নিষ্পত্তা হৈ যাব কাৰণ কিয় আমি কিমান দিন তেওঁলোকৰ সহ্য কৰি থাকিম আমাক কৈ আছে আমি শুনি আছো আমি মনে মনে শুনি আছো তেওঁলোকে বহুত বিৰোধী কৰিছে আন্দোলন কৰিছে কৰি থাকিব দিছো যেতিয়া আমি ওলাই যাম ভালকে তেতিয়া কিন্তু তেওঁলোকৰ কথা বেয়া হ'ব কাৰণ আমি চৰকাৰৰ পৰা বিচাৰিছো জনজাতিকৰণ আমি অসম চৰকাৰৰ পৰা বিচাৰিছো আমি ভাৰত চৰকাৰৰ পৰা বিচাৰিছো আমি কোনো ট্ৰাইবেল সংঘৰ পৰা বিচৰা নাই প্ৰতিখন গাঁৱত ইতিমধ্যে আমাৰ যদি সংগঠনৰ ভেটি আমি মজবুত কৰিবলৈ ওলাইছো কিয়নো আমাক যদি চৰকাৰে সদিচ্ছাভাৱে আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে ইহঁতক যে ঠেকা দিম আমি এইটো একদম সঁচা কথা ২৬ৰ পূৰ্বে যদি জনজাতিকৰণ নিদিয়ে ইতিমধ্যে দেখা পাইছে আঞ্চলিক ৰাতি আমি দিনে নিশাই কাম কৰি আছো আমি সংগঠনে দিনে নিশাই কাম কৰি আমি লাগি কৰিছো কাৰণ কিহৰ কাৰণে আমাৰ মানুহখিনিক সজাগ কৰাৰ কাৰণে আমাৰ মানুহখিনিক লৈ যাতে আন্দোলনত এইবাৰ আমি
1 লাখ মানুহ লৈ যদি আন্দোলন কৰিব পাৰোঁ, যদি আমাক জপিয়াই পৰিব পাৰোঁ, ৰেল পথ ঘাই পথ আমি যিকোনো পথ আমি যিকোনো পন্থা ল'ম, তেতিয়া দায়ী হ'ব চৰকাৰ। কিয়নো আমি চৰকাৰৰ পৰা আশাবাদী এতিয়াও, আমি এতিয়াও আশাবাদী। তেওঁলোকে আমাৰ সদিচ্ছা, তেওঁলোকে যদি ইচ্ছা আমাক পূৰণ কৰি আমাক দিব। কাৰণ বহুত হ'ল আন্দোলন, আমি 1990 চনৰ পৰা আন্দোলন কৰি আছোঁ আক্ৰাছুৱে, কিন্তু আন্দোলন কৰি কৰি আজি 30 বছৰ 35 বছৰ হৈ গ'ল, আন্দোলন আৰু কিমান কৰিম? আমি এইবুলি লাষ্ট আন্দোলন কৰিম। যদি সদিচ্ছা আছে দিয়ক, তেতিয়া আমি আন্দোলন নকৰোঁ, নহ'লে 19 তাৰিখৰ পিছত দেখা যাব আমাৰ ভয়াৱহ আন্দোলন কাক কয়। আমি আক্ৰাছুৰ পতাকাৰ তলত পিৰে খায়া কং যে আজিত থাকি মই জাতিৰ হয়া নিস্বাৰ্থভাৱে কাম কৰি যাম বুলি শপত খালোঁ।